হয়, এইবাৰ চহৰৰ চেনচকুত ধৰ্মীয় উপাসনাস্থলীৰ যি দান ভাণ্ডাৰসমূহ আছে, দান ভাণ্ডাৰত বিগত কিছুদিনৰ পৰা দেখা গৈছে ধৰ্মীয় উপাসনাস্থলীসমূহত চোৰে লুটপাট চলাইছে। দান ভাণ্ডাৰসমূহত চোৰে লুটপাট চলোৱাৰ লগতে ধৰ্মীয় উপাসনাস্থলীৰ ভিতৰত থকা সা সম্পত্তি লুট কৰা দেখা গৈছে। যোৱা ৰাতিও ঠিক তেনেদৰে গোসাইগাঁও চহৰৰ মাজমজিয়াত থকা গোসাইগাঁও জামে মছজিদত যি দান ভাণ্ডাৰ আছিলে, সেই দান ভাণ্ডাৰ তলা ভাঙি চোৰে লুটি নিলে অৰ্থ। ইয়াৰ আগতো দুদিন আগতো গোসাইগাঁও চহৰৰ নাতিদূৰত মহামায়া মন্দিৰৰ পৰা চোৰে লুটি লৈছিলে সোণ আৰু ৰূপ। বিগত এটা বছৰত যদি আমি দেখা পাওঁ, সেয়া আপোনাৰ কচুগাঁও মহামায়া মন্দিৰ, গোসাইগাঁৱৰ কেইবাটাও মন্দিৰ আৰু দোকান পোহৰত এনেদৰে চোৰে যি লুটপাট চলাইছে, সেয়া এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে। মই গোসাইগাঁও চহৰৰ মাজমজিয়াত থকা জামে মছজিদ প্ৰাংগণত মই বৰ্তমান আছোঁ। সেই দৃশ্য আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। জামে মছজিদ কৰ্তৃপক্ষ ইয়াতে আছে, আৰক্ষীক জনোৱা হৈছে, আৰক্ষী আহিছে, তদন্ত কৰিলে, গুচি গ'ল। কিন্তু এটা কথা ক'ব লাগিব, এবছৰ পূৰ্বৰ পৰা যি ধৰণে চুৰি কাৰ্য সম্পাদন হৈ আহিছে, কচুগাঁও যি মা মহামায়া মন্দিৰত চুৰি কাৰ্য সংঘটিত হ'ল, তাৰপিছত সেই চোৰকেইটা আৰক্ষীয়ে কৰায়ত্ব কৰিলে। কিন্তু তাৰ পিছৰ পৰ্যায়ত যিকেইটা ধৰ্মীয় উপাসনাস্থলীত চুৰি কাৰ্য সংঘটিত হ'ল, সেই চোৰ কিন্তু এতিয়ালৈকে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই বুলি আমি জানিব পাৰিছোঁ। আমি কথা পাতিব বিচাৰিম জামে মছজিদৰ কৰ্তৃপক্ষৰ লগত। কি ক'ব? মই গোসাইগাঁও জামে মছজিদৰ সাধাৰণ সম্পাদক। মানে যোৱা ৰাতি 2টাৰ পৰা 3টামান বজাৰ ভিতৰত আমাৰ গোসাইগাঁও জামে মছজিদৰ চুৰিকাণ্ড হয়। আৰু এই চুৰিকাণ্ডত আমি দেখা পাইছোঁ CC কেমেৰা ফুটেজত যে এজন চোৰ আহিছিল আৰু এই চোৰজনে পিছফালে এটা ৰডো লৈ আহিছে। আমি 2টা কেমেৰাত যেনেকৈ দেখা পালোঁ, ৰড লৈ আহি আমাৰ জামে মছজিদৰ চৌহদৰ যোনটো ঘৰৰ মেইন দুৱাৰ আছে সেইটো ভাঙিছে। দান ভাণ্ডাৰৰ তালা ভাঙিছে। ভাঙি কেনে যিমান পইচা আছিল, আমি হিচাপ কৰা নাই, আনুমানিক এটা ধাৰণা কৰোঁ যে আমাৰ 10,000, হায়েষ্ট 10,000লৈকে হ'ব পাৰে বা 15,000লৈকে হ'ব পাৰে। এইটোতো সঠিককৈ কোৱা নাযায়, কিন্তু এইখিনি টকা কিজানি লৈ গৈছে। আৰু ভিতৰতো সোমাইছিল, ভাবিছিল যে তাতে পইচা পাতি থাকে, কিন্তু আমাৰতো মছজিদৰ ভিতৰত কোনো টকা পইচা নাথাকে। তো আমি আশা কৰিছোঁ CCTVত এইখিনি দৃশ্য বন্দী আছে। হয়, CCTVত দৃশ্য বন্দী আছে, কিন্তু মুখ তাৰপিছত মোৰ চব ঢাকা, চকুটো দেখা যায়, কিন্তু আমি স্পষ্ট নহয়, আমি এইটো দেখা পাইছোঁ। হয়, যিহেতু দেখা গৈছে যে বিগত কিছুদিনৰ পৰা গোসাইগাঁও যি অঞ্চলসমূহ আছে, অঞ্চলত বিভিন্ন ধৰ্মীয় উপাসনাস্থলীত এনেদৰে চোৰে চুৰি কাৰ্য চলাইছে। হয়, আমি চকুত পৰিছে। কি ক'ব? এইটো দেখা পাই আছোঁ। অকল মানে গোসাইগাঁও জামে মছজিদ নহয়, আমাৰ মহকুমাৰ অঞ্চলত থকা সত্যপুৰ মহামায়া যোনটো মন্দিৰ আছে, তাতো চুৰিকাণ্ড কৰিছিল। তো এতিয়াও আমাৰ প্ৰশাসনে এতিয়াও কৰায়ত্ব কৰিব পৰা নাই। আৰু মানুহৰ ঘৰে ঘৰেও মানে সোমাই আছে। চোৰৰ তাণ্ডৱটো অলপ বেছি হৈছে। আজি আৰক্ষী আহিছিল ন? আহিছিলে, তদন্ত কৰি গুচি গ'ল। তেওঁলোকে এইটো বিহিত ব্যৱস্থা ল'ব বুলি কৈছে। হয়, ধন্যবাদ থাকিল। হয়, আমাৰ লগত আন এগৰাকী ব্যক্তি আছে, তেখেতৰ পৰা আমি আচলতে জানিব বিচাৰিম যে কিয় এই যে মানে বিগত এটা বছৰৰ পৰা দেখা গৈছে গোসাইগাঁৱৰ বিভিন্ন অঞ্চলত চুৰি কাৰ্য সংঘটিত হৈছে, চুৰি কাৰ্য বন্ধ হোৱা নাই। কি ক'ব? হয়, অতি দুখ লগা কথা। যিহেতু যোৱা ৰাতি আমাৰ গোসাইগাঁও মাজমজিয়া গোসাইগাঁও মহকুমাৰ আমাৰ ডাঙৰ মছজিদ জামে মছজিদ হয়। পিছফালৰ পৰা এটা অজ্ঞাত চোৰে আহি আমাৰ মছজিদত উপদ্ৰৱ চলাই দান ভাণ্ডাৰ প্লাছ মূল গেট ভাঙি তলা সহকাৰে মানে টকা পইচা লুটি লৈ যায়। এইটো দুখ লগা কথা। কাৰণ খালি অকল মছজিদে নহয়, দেখা গৈছে গোসাইগাঁও অঞ্চলত কাৰণ চোৰৰ উপদ্ৰৱ এনেকুৱাই চলাইছে যে ধৰ্মীয় অনুষ্ঠান যিবিলাক আছে সিহঁতে তাতে মানে বাহৰ পাতিছে। কাৰণ মছজিদ মন্দিৰ ইহঁতক কিছুদিনৰ পৰাই আমি পাই আছোঁ যে সঘনাই সিহঁতে মানে চোৰে উপদ্ৰৱ চলাই চুৰি কাৰ্য সংগঠিত কৰি আছে। আৰু আৰক্ষী নিশ্চুপ। আৰক্ষী মই অনুৰোধ কৰিম যে ঘটনা তদন্তক্ৰমে এই চোৰৰ যিটো গেং, এইটো নিঃশেষ কৰিব লাগে, ধৰিব লাগে, কৰায়ত্ব কৰিব লাগে। আৰু চোৰৰ উপদ্ৰৱৰ পৰা আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাক
বচাব দিব লাগে লাগে। হয় ধন্যবাদ থাকিল। হয় আমি এটা কথা ক'বই লাগিব, সেয়া হ'ল অকল মছজিদৰ যি CCTV চোৰৰ যি চুৰি কাৰ্য সেয়া অকল নহয়, প্ৰতিটো মন্দিৰতে যিহেতু CCTVৰ ব্যৱস্থা আছে আৰু প্ৰতিটো মন্দিৰতে যেতিয়া চুৰি কাৰ্য সম্পাদন কৰা হৈছে বা চুৰি কাৰ্য সংঘটিত কৰা হৈছে, সেইসমূহৰ দৃশ্য কিন্তু CCTVত কিন্তু বন্দী হৈছে। তাৰ পিছতো কিন্তু দেখা গৈছে গোসাইগাঁও চহৰৰ বিভিন্ন প্ৰান্তত বা গোসাইগাঁৱৰ যি পাৰ্শ্বৱৰ্তী অঞ্চলসমূহ আছে বিভিন্ন প্ৰান্তত কিন্তু চুৰি কাৰ্য সংঘটিত হৈ আছে। এই চুৰি কাৰ্য কেতিয়া বন্ধ হ'ব, এয়া স্থানীয় সচেতন মহলে কিন্তু দাবী উত্থাপন কৰিছে প্ৰশাসনলৈ, যে প্ৰশাসনে অতি শীঘ্ৰে এই যি চোৰ গেং আছে সেই গেংটো কৰায়ত্ব কৰিব লাগে আৰু এই চোৰৰ যি সন্ত্ৰাস সেই সন্ত্ৰাসৰ পৰা মুক্তি দিব লাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।